আজি আমি কৰিম লেজেণ্ডাৰিজ ডিফাৰেনশিয়েল ইকুৱেশ্যন স্ক্ৰিনত ডিসপ্লে হৈ গৈছে Yes, sir. ওকে তো Yes. এইটো হল লেজেণ্ডাৰি ডিফাৰেনশিয়েল ইকুৱেশ্যন 1 - x squared d2y dx2 minus twice x dy dx plus n plus 1 y equals 0 ইকুৱেশ্যন যদি এইটো ফৰ্মত থাকে তাক কয় লেজেণ্ডাৰিজ ডিফাৰেনশিয়েল ইকুৱেশ্যন আৰু এই ইকুৱেশ্যনটো যি সলিউশন হ'ব সেই সলিউশনটোক আমি কম লেজেণ্ডাৰিজ পলিনোমিয়েল আমাৰ মেইন কাম লেজেণ্ডাৰি পলিনোমিয়েল দিয়ে হ'ব সো আমাৰ কাম হল এটা ইয়াক সলভ কৰা আৰু ইয়াক সলভ কৰিবৰ কাৰণে আমি হেতু মেথড ইউজ কৰিম যোনটো মেথড ইউজ কৰি পেলাই আমি তোমাৰ ফ্ৰবিনেছ মেথড কৰি আছিলো দা সিৰিজ মেথড ঠিক আছে তোমালোকৰ যদি ফ্ৰবিনেছ মেথডটো মনত আছে ফ্ৰবিনেছ মেথড আমি যেতিয়া কৰিছিলো তেতিয়া আমি y কি বুলি ধৰি লৈছিলো যোনটো জেনাৰেল y আছিলে y ইকুৱেল টু a naught কি আছিলে এইটো a naught A naught plus x আছিলে a naught A1 আছিলে x first A naught a naught plus a1x A1 plus x a2 x x square squared plus a3 x cube এনেকে গৈ আছিলো আমি ঠিক আছে এইটো আসলে আমাৰ ইকুৱেশ্যন এই বস্তুটো মই এনেকে লিখিব পাৰো নেকি y equal to summation r equal to 0 to infinity r equal to 0 to infinity আৰু ইয়াক লিখিব পাৰো a r আৰু x to the power r ওকে সো এইটো আমি সিরিজ সলিউশন লৈছিল আজি আমি যোনটো কৰিম লেজেণ্ডাৰিজ ডিফাৰেনশিয়েল ইকুৱেশ্যন তাৰ সলিউশনটো আমি অলপ বেলেগ ধৰণে লম তাৰ সলিউশনটো আমি লম তোমাক এটা লাইন লিখা let us write a line let the solution of this equation b let the solution of this equation b তাৰপিছত তোমালোকে লিখা এই বস্তুটোক আমি অলপ মডিফাই কৰিম এই ইকুৱেশ্যনটো আমি এক্স্যাক্টলি এইটো ইকুৱেশ্যন নলওঁ যোনটো আমি সিরিজ মেথডত লৈছিলো ইয়াতে আমি জাস্ট এটা মডিফিকেশন কৰিম x টু দি পাৱাৰ আমি k - r লিখিম লেজেণ্ডাৰি ডিফাৰেনশিয়েল ইকুৱেশ্যনৰ সলিউশনত আৰু তোমাৰ ফ্ৰবিনেছ মেথডৰ যোনটো সিরিজ সলিউশন মেথড আছিলে তাৰ সলিউশনত তোমাৰ ডিফাৰেন্স এইটো হ'ল তাতে x টু দি পাৱাৰ r থাকে ইয়াতে তোমাৰ থাকিব x টু দি পাৱাৰ k - r ঠিক আছে এতিয়া আমি y আমি পাই গৈছো y এর ভ্যালু এতিয়া আমি ইকুৱেশ্যন যোনটো মেইন ইকুৱেশ্যন লেজেণ্ডাৰিজ যোনটো মেইন ডিফাৰেনশিয়েল ইকুৱেশ্যন আছিল এটো যদি ইকুৱেশ্যন চোৱা ইয়াত তোমাৰ y আছে dy dx আছে আৰু d2y dx2 আছে গতিকে y ভ্যালু আমি পালো এতিয়া ইয়াক ডিফাৰেনশিয়েট কৰি দি y ডিফাৰেনশিয়েট কৰি dy dx পাই যাম হে আকৌ তাক ডিফাৰেনশিয়েট কৰি d2y dx পাই যাম দুটা ভ্যালু আনিলে যেনেকে আমি আগতে কৰি আহিছিলো ইমান দিন একে প্ৰসেস জাস্ট আমি সলিউশন অন বেলেগ দিলো তো ইয়াক যদি তোমালোকে এতিয়া dy upon dx কৰি দিয়া dy upon dx কৰিলে তোমালোকে পাবা ইকুৱেল টু এইটো তোমালোকৰ কি হৈ যাব সামেশনটো তেনেকে থাকিব সামেশন তেনেকে থাকিব ডিফাৰেনশিয়েট যদি কৰা তেতিয়া হলে ইয়াতে এটা টার্ম তোমালোকৰ এক্সট্ৰা আহিব ইয়াত আহিব তোমালোকৰ k - r আৰু ইয়াতে হৈ যাব k - r - 1 ইয়াক যদি তুমি ডাবল ডিফারেন্সিয়েট কৰি দিয়া আৰু এবাৰ ডিফারেন্সিয়েট কৰি দিয়া আৰু এবাৰ ডিফারেন্সিয়েট কৰিলে তোমালোকে এটো পাবা এইখিনি টার্ম আৰু লগতে k - r ৰ লগত তোমালোকৰ এবাৰ আহি যাব k - r - 1 আৰু পাৱাৰটো হলনি হৈ যাব তোমালোকৰ k - r - 2 ঠিক আছে ইয়ালৈকে ক্লিয়াৰ এতিয়া আমাৰ লেজেণ্ডাৰিজ ডিফাৰেনশিয়েল ইকুৱেশ্যনটো কি আছিল লেজেণ্ডাৰিজ ডিফাৰেনশিয়েল ইকুৱেশ্যন আছিল আমাৰ 1 - x square আৰু ইয়াতে তোমাৰ আছিল d2y dx2 আছিল d2y dx2 আছিল তাৰপিছত minus twice x then you had dy dx
প্লাস n আচ্ছা এটা মন রাখিবা এই যদি n কৈ আছো n ইন এন এজ এন ইন্টিজার দেই n এটা ইন্টিজার হয় আমার so it is n plus 1 আৰু y this equal to 0 ইয়াত তুমি গুটেকেটা ভ্যালুজ পুট কৰি দিয়া গুটেকেটা ভ্যালু যদি তুমি পুট কৰি দিয়া তেতিয়াহলে তোমালোকে পাবা 1 minus x square থাকি গল d2y dx তো তুমি এখিনি ভ্যালু পুট কৰা ঠিক আছে দেন তোমালোকৰ আছে minus twice x minus twice x কৰি পেলে তা twice x ৰ ভিতৰত তুমি আকৌ এতে বহাব লাগিব dy dx তো মই ইয়াৰ পৰা উলাই লম মই বহাই দিলো dy dx তাৰ পিছত তোমালোকক লাগিব প্লাস n plus 1 আকৌ ইয়াৰ লগত তোমাৰ মাল্টিপ্লাই হ'ব y হ'ল তোমাৰ জাস্ট সামেশন ar x to the power k minus r উপৰখিনি মই কাটি লম for নাই এইটো so এইটো আমাৰ ফাইনাল আহিলে 1 minus x square d2y dx to minus twice x dy dx plus n plus 1 y equal 0 তো এটা d2y dx to বহাই দিলো dy dx বহাই দিলো আৰু y বহাই দিলো বহাইছা দুটো এটা ভ্যালুজ Yes, sir. ওকে Twice. Yes. ঠিক আছে এতিয়া ইয়াক আমি ভাঙিব লাগিব ইয়াক যদি ভাঙো এই প্ৰথম টাৰ্মটো যদি ভাঙি দিও ইয়াতে 1 minus x square আছে তো ইয়াক ভাঙিলে 1 এবাৰ মাল্টিপ্লাই কৰিব লাগিব minus x square এবাৰ মাল্টিপ্লাই কৰিব লাগিব যদি মই 1 টো মাল্টিপ্লাই কৰো তো এইটো এটা টাৰ্ম এইটোৱে আহি গল এটা টাৰ্ম জাস্ট এইটো আহি গল এই টাৰ্মটো ঠিক আছে আৰু তলত আকৌ তোমাৰ হেৰি হ'ব ইয়াক আকৌ তুমি মাইনাস আকৌ কৰি পেলাই x স্কয়াৰ কৰিব লাগিব যদি x স্কয়াৰ কৰা এই k r minus 2 পৰা এটা স্কয়াৰটো গুছি 2 এটা গুছি যাব যদি তোমাৰ এক্সপ্ৰেছনটো থাকি যাব এইখিনি থাকিব এইখিনি থাকিব এই আপৰা এইটো হৈ যাব k minus r so 1 minus x square to তুমি যদি d2y dx to টাৰ্মত মাল্টিপ্লাই 8 টাৰ্ম পাবা এইখিনি 1 ৰ পৰা ফাৰ্স্ট লাইন টু সেকেন্ড লাইনত মই x square to মাল্টিপ্লাই কৰাৰ পিছত ঠিক আছে নেক্সট আসলে তোমালোকৰ minus twice x তো এইটো মই উঠাই আনো এইটো minus twice x x টো তুমি ভিতৰত ঘুমাই দিয়া x টো যদি ভিতৰত ঘুমাই দিয়া তো x টো যদি আঁতৰাই দিয়া এইটো হ'ব k minus r minus 1 টো গুছি যাব তো k minus r কি যাব next learn technique kori diya baki third term pe ekhe third term mein koi difference nahi this is entirely this is equal to 0 dute khini equal to 0 koriba Sir, ha kua sir ये पार्ट थोड़ा फिर से समझाइए. इससे पहले वाले लाइन में देखो ये हम लोग का था 1 minus x square d2 by dx2 का वैल्यू हम लोगों ने बिठाया अभी d2 by dx2 का वैल्यू ये था तुम्हारा समेशन ar k minus r r k r minus r r minus 1 k minus r minus 1 x to the power k minus r minus 2 था इसके साथ तुमको 1 minus x square को मल्टीप्लाई करना है अगर मल्टीप्लाई करोगे तो 1 के साथ मल्टीप्लाई करोगे तो यही रह जाएगा लेकिन अगर तुमने माइनस x स्क्वायर के साथ मल्टीप्लाई कर दिया तो x का दो पावर ज्यादा हो जाएगा यहाँ पे -2 था उसके साथ ये +2 से चला जाएगा तो -2 + 2 हो गया 0 तो रह जाएगा k बाकी आगे का टर्म सेम है सिमिलरली नेक्स्ट स्टेप में ट्वाइस x को करना है तो dy dx के साथ मैंने x को मल्टीप्लाई कर दिया तो ये k - r -1 था थर्ड टर्म में कोई डिफरेंस नहीं है थर्ड टर्म सेम रहेगा এতিয়া তোমালোক কি কৰা তিনটা টার্মত চোৱা তিনটা টার্মতে আমাৰ সামেশনটো তোমাৰ সেম আছে সবতে আছে কমন আছে সামেশন r = 0 to infinity a r গোটেইকেইটা টার্মতে আছে গতিকে নেক্সট স্টেপত কি কৰা হেতু কমন লৈ লোৱা সো লেট us take this summation is common so summation r = 0 to infinity
এইটো নেক্সট স্টেপত কৰিবা দেই, which implies এটা দি দিবা, which implies summation this is আচ্ছা এতিয়া আমি কি কৰিম, ডাঙৰ আমি ইয়াতে summation AR টো কমন লৈ লওঁ, summation AR টো কমন আছে, এটা ডাঙৰ ব্ৰেকেট এটা খুলি লোৱা, ডাঙৰ ব্ৰেকেট খুলি এটা গোটেইটা টাৰ্ম লিখা, ফাৰ্স্ট ইয়াৰ পৰা তুমি কি পাবা, ফাৰ্স্ট লাইনৰ পৰা কি পাবা, k - r - 1 x to the power k - r - 2 এই বস্তুটো লিখি দিও। এইটো মোৰ যাবগৈ ইয়াতে, সো এইটো মই লিখি দিও ইয়াতে, হল। তাৰপিছত নেক্সট টাৰ্ম কি আহিব তোমাৰ, আৰু এটা টাৰ্ম এইটো আহিব k - r - 1 আৰু x to the power k - r আহি যাব, সেইটো টাৰ্মো লৈ লওঁ, তো সেইটো লিখি দিও ইয়াতে, মাইনাস লিখি পেলাই সেইটো টাৰ্মো আহি গ'ল, ঠিক আছে। তাৰ পিছত চোৱা তোমাৰ এইটো ইয়াতে -2k - r আৰু x to the power k - r কমন আহিব, সেই টাৰ্মটো লৈ লোৱা, সেইটো টাৰ্ম ললা। তাৰপিছত তোমালোকৰ লাষ্ট এটা টাৰ্ম আহিব, এইটো n plus 1, so plus n plus 1 আৰু এইটো হ'ল x to the power k - r, ঠিক আছে। all of this everything is equal to 0, লাষ্ট অফ ইকুৱেল টু 0 টো নাপাহৰিবা। মই ওপৰৰ গোটেইখিনি বস্তু ডিলিট মাৰি দিওঁ, বস্তু দৰকাৰ নাই। ঠিক আছে, তো এইটো হলো আমার ফাইনাল এক্সপ্রেশন, summation r equal 0 to infinity ar k minus r minus 1 x to the power k minus r minus 2 minus k minus r minus 1 x to the power k minus r minus 2 k minus r plus n plus 1 এই গোটেইখিনি entirely this is equal to 0। এটা সোয়া লাস্ট তিনটা টার্মত, তোমাৰ x to the power k minus r টো কমন আহি আছে, তো তিনটা টার্মৰ পৰা x to the power k minus r টো তোমালোকে লৈ লোৱা কমন। সো তোমালোকে যদি কমন লোৱা ইয়াতে তোমালোকে ইয়াতে পাবা সামেশন তো আগৰ নিচিনা থাকিলে, summation r equal to 0 আৰু ইয়াতে হ'ল তোমালোকৰ ইনফিনিটি আহি যাব, r equal to 0 to infinity আৰু ইয়াতে হ'ল তোমালোকৰ ar, ব্ৰেকেটটো আকৌ খুলি দিয়া আগৰ নিচিনা। তোমালোকে ফার্স্ট টার্মটো একে থাকিব, ফার্স্ট টার্মত একো চেঞ্জেস কৰিব নালাগে তোমালোকে, k minus r minus 1 আৰু x to the power k minus r minus 2 ইয়াক যেনেকে আছে তেনেকে ৰাখি দিয়া, here is no changes in this। ঠিক আছে, এই টার্মটো কি নালাৰিবা। নেক্সট তোমালোকে কি কৰা, বাকি এটা টার্মৰ পৰা কি কমন আনিব পাৰো, মই এনেকে কৰো, সে মই প্লাস ললো, প্লাস লৈ মই এটা কার্লি ব্রেকেট স্টার্ট কৰি দিও, কার্লি ব্রেকেট স্টার্ট কৰি মই এটা ব্রেকেট ইয়াত লব পাৰো তোমাৰ n plus 1 আৰু তোমাৰ লিখিব পাৰো মই মাইনাস লিখিব পাৰো মই k minus r আৰু ইয়াতে হ'ল তোমাৰ k minus r minus 1 আৰু মই লিখিব পাৰো -2 k minus r, ঠিক আছে। এই গোটেই কেইটাৰ লগত x to the power k minus r টো কমন, তোমালোক মিলিছে নাই চাবা, ক'বাত কিবা গণ্ডগোল হলে মোক ক'বা। Till any doubt, entirely equal to 0 কৰি দিবা দেই, this entire thing is equal to 0, this entire thing is equal to 0। ঠিক আছে, Yes, sir. ওকে।
এতিয়া আকৌ চোৱা আকৌ এই লাষ্টৰ দুটা টাৰ্ম চোৱা তোমালোকে k minus r minus 1 আৰু minus 2 k minus r ইয়াৰে পৰা আকৌ তোমাৰ k minus r টো আকৌ তোমাৰ আহি যাব কমন যদি তুমি k minus r টো কমন লোৱা তোমালোকে কি পাবা take this k minus r is common last দুটা টাৰ্মৰ পৰা বাকি সব একে ৰাখা k minus r টো কমন কৰা k minus r কমন তোমালোকৰ আহিব k minus r minus 1 plus 2 হ'ব নেকি Yes, sir. Plus 2. Plus 2 minus 1. Plus 2. plus 2 হৈ যাব তো এইটো হৈ যাব তোমাৰ 1 plus 2 তো 1 plus 2 মানে আকৌ তোমালোকৰ হেৰি আহি গ'ল এইটো 1 plus 1 হৈ যাব so this will be k minus r plus 1 plus 1 না minus 1 no plus plus ঠিক আছে কারেক্ট আছে ইয়াতে কিবা ডাউট আছে এই লাইনটোত সবার ক্লিয়ার আছে না ওকে কাবাৰ যদি ডাউট থাকে লগে লগে মাইক অন কৰি দিলে মোক কবা দেই ওকে এটা নেক্সট স্টেপ তোমালোকে কি কৰা n n+1 আছে ইয়াতে তুমি ব্র্যাকেটটো ভাঙি দিয়া তোমালোকে যদি ব্র্যাকেটটো ভাঙি দিয়া ইয়াতে তোমালোকে পাবা n স্কয়ার প্লাস n তো ইয়াতে হৈ যাব n স্কয়ার প্লাস n ঠিক আছে এই স্টেপটো আমি কি কৰিম k minus r টো মাল্টিপ্লাই কৰিম এই k minus r plus 1 ৰ লগত যদি k minus r তুমি এলত মাল্টিপ্লাই কৰা তোমালোকে পাবা k minus r into k minus r তাৰমানে k minus r হোল স্কয়ার হৈ যাব হলনে লগতে তোমালোকে এটা টার্ম পাবা মাইনাস আকৌ k minus r এইটো বস্তু হৈছে নাই চোৱা নিজে কৰি চোৱা মিলে নে নাই চাবা ক্লিয়ার ওকে এটা নেক্সট স্টেপত কি কৰিম এই তুমি স্কয়ার টার্ম কেটা একেলগে লিখা আৰু নন স্কয়ার টার্মস কেটা বেলেগ কৰি দিয়া তো এই প্লাস n টো মই এফলৰ পৰা আতৰাই আনো প্লাস টো তাৰ পৰা আতৰাই আনি পেলে মই প্লাস 1 টো এফলে লিখি দিম এটো কৰা কাৰণ এটোৱে এতিয়া মই পাম n স্কয়ার মাইনাস k মাইনাস r হোল স্কয়ার তো ইয়াক মই a প্লাস b a মাইনাস b ফৰ্মুলাত ভগাই দিব পাৰিম এতিয়া হৈছে ইয়ালৈকে ইয়াক যদি মই a plus b a minus b ফৰ্মুলাত ভগাই দিও তেতিয়া হলে মই ইয়াতে কি পাম এখিনি টার্ম মোৰ গুছি যাব এখিনি টার্ম গুছি গৈ পেলে মোৰ আহিব n plus k minus r এটা টার্ম এইটো পাম আৰু এটা টার্ম মই পাম n plus k আসলে n minus k plus r চোৱা এটো পাপোৱা নাই তোমালোকে কৰি চোৱা আৰু লগতে এই ইয়াৰে যদি ব্র্যাকেটটো আতৰাই দিয়া ইয়া ব্র্যাকেট আতৰাই দিলে এটো হৈ যাব n minus k এটো প্লাস r যাব আকৌ এটো কৈ ৰাখা n minus k plus r this is the next line
এই গোটেইখিনি এটা ব্ৰেকেটত ৰাখিব পাৰা এতিয়া আকৌ নেক্সট স্টেপ লৈকে যদি তোমালোকে যোৱা নেক্সট স্টেপত গলে তোমালোকৰ দুটা টাৰ্ম আছে সোৱা n plus k minus r আৰু n minus k plus r plus n minus k plus r ইয়াৰে তোমালোকৰ n minus k plus r টো আকৌ কমন আহি যাব যদি n minus k plus r টো কমন লোৱা তেতিয়া হলে তোমালোকৰ কি থাকি যাব n plus k minus r ইয়াতে plus 1 হৈ যাব তোমালোকে লিখি আছা তো Yes, sir. Yes. Yes, sir. নেক্সট স্টেপত তোমালোকে n minus k plus r টো কমন লৈ লোৱা সো এই টাৰ্মটো গুছি গলে ইয়াতে এটা টাৰ্ম আহি যাব তোমালোকৰ প্লাস 1 সো আমি পালো এইটো নাথাকে প্লাসটো নাথাকে সো আমি পালো n plus k minus r plus 1 আৰু n minus k plus r ঠিক আছে this is equal to 0 বাস ইয়ালৈকে কৰিব লাগে তোমালোকে এতিয়া আমি ইকুৱেটিং দা কোএফিচিয়েন্ট কাম কৰো ঠিক আছে আচ্ছা ইয়াতে এটা বস্তু সোৱা তোমালোকে আমি জেনেৰেলি যেতিয়া আমি আগতে সিরিজ সলিউশন আমি কৰিছিলো আমি লিখিলো যে y is equal to আমাৰ আছিল y is equal to আসলে আমাৰ summation r equal to 0 আৰু ওপৰত আসলে মোৰ ইনফিনিটি আৰু মই কৈ আছিলো যে মই কৰিছিলো এইটো summation a r x to the power r আৰু x to the power r কৰিছিলো ইয়াত সোৱা তুমি যেনেকে r ৰ ভ্যালুজ বঢ়াই গৈ আছা x ৰ ভ্যালুজ কি হৈ গৈ আছে বাঢ়ি গৈ আছে x ৰ পাৱাৰ টু r ৰ ভ্যালু 0 1 2 3 4 এনেকে বাঢ়ি গৈ আছে ঠিক আছে কিন্তু মই ধৰি লোৱা মই এতিয়া যোনটো লৈছো সিরিজ সলিউশন মই লৈ আছো k r ধৰি লোৱা মই k ৰ ভ্যালু ফিক্স কৰি থৈ দিছো k ইকুৱেল টু মই n বুলি কৈ থৈ দিছো সামথিং n বা 10 বুলিয়ে কলো ফৰ দা টাইমিং 10 ধৰা এতিয়া তুমি যদি r ৰ ভ্যালুজ বঢ়াই গৈ থাকা x ৰ পাৱাৰস বাঢ়ি গৈ আছে নে কমি গৈ আছে কমি গৈ আছে তাতে মই কি ক'ব খুজিছো যেতিয়া মোৰ আছিল এইটো a r x to the power r I had an ascending series ascending in power of x x square x cube x to 4 এনেকে বাঢ়ি গৈ আছে কিন্তু যদি মই k r যোনটো মই ইয়াতে ইউজ কৰি আছো লেজেন্ডাৰী কাৰণে ইউজ কৰি আছো এটো যদি তুমি সোৱা k এর ভ্যালু কিবা এটা ফিক্সড হৈ দিয়া সে 10 20 30 এনিথিং and you increase the value of r so x of power কমি গৈ আছে নে বাঢ়ি গৈ আছে কমি গৈ আছে এটো তো মই ডিসেন্ডিং সিরিজ ললো যেতিয়া আমি সিরিজ সলিউশন মেথড ফ্রবিনিয়াস মেথড আমি ইউজ কৰিছিলো উইথ টু ওয়ান অ্যাসেন্ডিং সিরিজ নাও উই আর টেকিং আ ডিসেন্ডিং সিরিজ তাতে আমি কি কৰিছিলো আমাৰ মেইন ইকুৱেশনটো পোৱা পিছত উই ইকুৱেটেড দ্য লোৱেষ্ট কোএফিচিয়েন্ট অফ x টু 0 লোৱেষ্ট কোএফিচিয়েন্ট মানে ফাৰ্স্ট টাৰ্মটো আমি 0 কৰিছিলো ফাৰ্স্ট টাৰ্মৰ কোএফিচিয়েন্ট 0 পাইছ কৰিছিলো যাতে আমি a নট পাই যাও ঠিক আছে কিন্তু ইয়াতে a নটৰ কোএফিচিয়েন্টটো লিস্ট পাৱাৰ অফ x হ'ব জানো সেইটো হাইয়েস্ট পাৱাৰ অফ x আছে এতিয়া क्योंकि r যদি তুমি 0 বহা a নটৰ লগত তো x ৰ হাইয়েস্ট পাৱাৰটোৱে আছে গতিকে তুমি যদি a নট উলাব লাগে এবাৰ তুমি ইকুৱেটিং দা কোএফিচিয়েন্ট অফ লিস্ট পাৱাৰ নকৰো আমি ইকুৱেটিং দা কোএফিচিয়েন্ট অফ হাইয়েস্ট পাৱাৰ কৰো এই পইণ্টটো কাবা ডাউট আছে যদি কোৱা আৰু এবাৰ কৈ দি আছো আমি যেতিয়া আগতে সিরিজ বিলাক লৈছিলো উই টুক দা অ্যাসেন্ডিং সিরিজ গতিকে a নটৰ লগত যোনটো আছিল x ৰ পাৱাৰ দ্যাট ওয়াজ দা লিস্ট পাৱাৰ অফ x গতিকে a নট উলাবলৈ আমি x ৰ লিস্ট পাৱাৰৰ কোএফিচিয়েন্টটো 0 কৰোতে আমি a নটৰ দুনিয়াকে এটা ভ্যালু পাই গৈছিল এক্সপ্ৰেশন পাই গৈছিল এবাৰো আকৌ সেম কেস আমাক a নট লাগে কিন্তু এইবাৰ a নটৰ লগত লোৱেষ্ট পাৱাৰ অফ x টো নাই হাইয়েস্ট পাৱাৰ অফ x আছে কিয়কি আমাৰ সিরিজটো ডিসেন্ডিং সিরিজ So to find the value of a naught or the expression for a naught, we will take the highest power of x to equal coefficient of highest power of x to be equal to 0. Okay, so likha next line likha. Equating the coefficient of highest power of x to 0. এনেকে লিখা
equating the coefficient of highest power of x to 0 আর এটা কেস মনত ৰাখিবা সো আমাক a নট লাগে যদি a নট লাগে তো আমাক কি প্ৰথম ফৰ দ্য টাইম বিং আমি তলম যে টেকিং r equal to 0 r equal to 0 এইটো কাৰণ লৈছো কিউকি মোক a নট লাগে দেই সেইকাৰণে মই লৈছো r equal to 0 so equating the coefficient of highest power of x equal to 0 and taking r equal to 0 ঠিক আছে এতিয়া আমি আমাৰ ইকুৱেশনটো লৈ যাম এতিয়া ইয়াতে সোয়া ইয়াতে তোমাৰ হাইয়েস্ট পাৱাৰ অফ x কোনটো হয় ইয়াতে যদি মই r0 লওঁ Second term. সেকেন্ড টার্মটো কি r0 ললে ফার্স্ট টার্মটো k - 2 থাকিব সেকেন্ড টার্মটো তোমাৰ x টু দি পাৱাৰ k থাকিব ডেফিনেটলি এইটো তোমাৰ হাইয়েস্ট পাৱাৰ হৈ যাব সো ইয়াৰ যদি কোএফিচিয়েন্ট তুমি 0 কৰি দিয়া আৰু r তোমাৰ 0 হৈ যাব তো তুমি ইয়াতে পাবা তো ইউ উইল গেট a নট আৰু ইয়াতে তোমালোকে পাবা ব্ৰেকেটত r0 লব লাগে সো ইয়াতে n + k r to 0 হৈ যাব সো n + k + 1 আৰু ইয়াতে হ'ব n minus k. This is equal to 0. এই দুটা ডাউট আছে দেখো মই r ৰ ভ্যালু 0 লৈ প্লে হাইয়েস্ট পাৱাৰ অফ x টো চাইছো হেতু পাম x টু দি পাৱাৰ k পাম ডেফিনেটলি তাৰে কোএফিচিয়েন্ট 0 কৰিছো লগতে r ও 0 বহাইছো সো মই এইটো পালো আৰু a নট তো 0 হ'ব নোৱাৰে if a নট can't be 0 তো ইয়াৰ পৰা মই পাব পাৰো which implies পাৱাৰ পাৰো n plus k plus 1 और याते तुम्ही पाबा n minus k this is equal to 0 तो यहाँ पर तुम्ही की इम्प्लाय करे पाइबा from here I can get the values of k এর ভ্যালু পাই যাম k equal to n পালো আর এর ভ্যালু আমি পাম minus n plus 1 so these are the two values of k Okay, sir. n plus k plus 1 और n minus k equal to 0 এইটো তোমাৰ ইনডাইসিয়াল ইকুৱেচন বুলিও তুমি ক'ব পাৰা সো আমি হেতুৱে কৈছিলো ন আমি লাষ্ট টাইম যেতিয়া আমি কৰি আছিলো when we did the regular singular point case তেতিয়া আমি এইটোৱে পাইছিলো যে we get an ইনডাইসিয়াল ইকুৱেচন তাৰ পৰা আমি m ৰ ভ্যালু উলাইছিলো এবাৰ আমি k এর ভ্যালু উলালো ঠিক আছে Yes, sir. okay so next to me likha equating the coefficient of next highest power of x to 0 saba next highest power of x মানে কি তোমার আরো ভ্যালু কি আছে তেতিয়া x or highest power to n লগত লাগি আছে so x or next highest power to কার লগত লাগি আছে 1. 1, তার মানে আরো ভ্যালু কি হয়ে আছে R of 1. 1, 1 বাস so এটা আরো ভ্যালু 1 বহাইতে সোয়ান হলো ওকে আরো ভ্যালু যদি 1 বহোৱা আরো ভ্যালু 1 বহালে আকৌ এই টার্মটো আহিব সেকেন্ড টার্মটো আহিব কি আগৰ টার্মটো তো মাইনাস আছে দিব ওকে সো হেতু যদি কৰা তোমালোকে সো ইয়াতে তোমালোকে পাবা এইটো হৈ গল তোমালোকে a1 হৈ যাব তো ইয়াত তোমালোকে পাবা kn plus k minus 1 plus 1 আৰু এইটো হ'ব n minus 1 n minus k plus 1 তো ইয়াত আমি পালো এইটো হল তোমাৰ আচ্ছা সো এইটো a1 এইটো হৈ গল n plus k এটা টার্ম হল তোমালোকৰ n plus k আৰু এটা হল তোমাৰ n plus minus k plus 1
এইটো স্টেপ ক্লিয়াৰ আছে নে কাৰোবাৰ ডাউট আছে কোৱা যেনেকে আগৰ টাৰ্মটো মই কি কৰিছিলো r ইকুৱেল টু 0 বহাই পেলাই কাম কৰিছিলো এবাৰ r ইকুৱেল টু 1 বহোৱা r ইকুৱেল টু 1 বহালে ইয়াতে x ৰ পাৱাৰ আহি যাব সেকেন্ড টাৰ্মটোত k - 1 কিন্তু আমাক হাইয়েস্ট পাৱাৰটো লাগে তো আকৌ সেই k - 1 টোৱে তুমি কোএফিচিয়েন্ট পাব লাগিব আৰু লগতে ইবাৰ r ৰ ভ্যালু তুমি 1 লৈ আছা সো আমি পাম n + k - 1 আৰু n - k + 1 ইনটু a1 থাকে ইকুৱেল টু 0 তো আমি পালো a1 n + k n - k + 1 ইকুৱেল টু 0 এটা এটা কথা চোৱা ইয়াক যদি মই কওঁ যেনেকে লাষ্ট টাইম মই কি কৰিলো লাষ্ট টাইম মই কৈছো যে a not 0 হ'ব নোৱাৰে a not 0 হ'ব নোৱাৰে কৈ পেলে মই k ৰ ভ্যালুজ ওলাই লৈছিলো k পাইছিলো মই কি পাইছিলো k I got n and minus n plus 1 কিন্তু এইবাৰ চোৱা এইবাৰো যদি মই কওঁ যে a1 0 নহয় যদি মই a1 0 নহয় বুলি কওঁ k ৰ ভ্যালু মই কি পাম এবাৰ -n নাপাম জানো কিন্তু সেই কথাটো তো ইয়াৰ লগত কন্ট্ৰাডিক্টৰি হৈ গল ন ইয়াতে তো মই k1 n পাই আছিলো সিমিলাৰলি আকৌ k নেক্সট ভ্যালু হৈ যাব n + 1 পজিটিভ n + 1 হেতু কন্ট্ৰাডিক্টৰি হৈ যাব that means ইয়াতে k equal to -n or k equal to +n + 1 is impossible so from here we will say that the second and third terms can't be 0 so from here a1 is equal to 0 ঠিক আছে ইয়াত তোমালোকে লিখি ৰাখিব পাৰা এটো কিয় হৈছে since k cannot be equal to -n আৰু k cannot be equal to n + 1 এটো হবই নোৱাৰে নহলে এই প্ৰথমটো ল ঠিক কন্ট্ৰাডিক্টৰি হৈ যাব ওকে সো আমি পালো a1 = 0 এটা টার্মটো তো আমাৰ 0 আহি গল clear Yes, sir. any doubt till here रोहन को कोई डाउट है सर रोहन डाउट है कुछ सर कोई डाउट नहीं है नहीं अच्छा सर बढ़िया इजी है ना एकदम ठीक ही ठाक है सर पानी पानी है तो पूरा कुछ भी नहीं है इसमें আচ্ছা চলো এটা সোয়া আমি কি করলো ফার্স্ট হাইয়েস্ট পাওয়ার টু ইকুয়াল টু 0 করলো টেকিং r ইকুয়াল টু 0 নেক্সট হাইয়েস্ট পাওয়ার করলো টেকিং r ইকুয়াল টু 1 এটা কি এটা 2 3 4 কি মান করে টেকিং সো এটা জেনারেল টার্ম উলাই না সো ইকুয়েটিং দ্য কোএফিশিয়েন্ট অফ জেনারেল টার্মস equating the coefficient of general term এটা জেনারেল টার্ম বলি কল ডাঙৰ কথা আছে জেনারেল টার্ম ধৰি লোৱা আচ্ছা জেনারেল টার্ম বলি কলে আমার হেৰি ইকুয়েশন তো জেনারেল টার্ম কোনটো আসলে ar x to the power k minus r আছিল ন Yes, sir. এটা হেতুৱে লৈ লওঁ তো x to the power k minus r ইয়াৰ কোএফিশিয়েন্টটোকে 0 কৰি দিম x to the power k minus r ক আমি 0 কৰি দিম ঠিক আছে টেকিং নাই আৰু এটা টেকিং না লাগে ডাইরেক্ট equating the coefficient of general term that is x to the power k minus r equal to 0 equating the coefficient of general term that is x to the power k minus r to 0 আমি কি পাম এতিয়া চাম আচ্ছা এই তলৰ গোটেইখিনি বস্তু না লাগে এইখিনি বস্তু মই আঁতৰাই দিব পাৰো আচ্ছা ইয়াতে জেনারেল টার্মস x to the power k minus r তো এটা টার্ম তো ডাইরেক্ট পাই গলো এইটো এটা টার্ম আহিব তোমালোকৰ ar n plus k minus r plus 1 এটো লিখিয়ে ন তো এটা টার্ম হ'ব মোৰ ar হ'ব আৰু ইয়াতে হ'ব মোৰ n minus k plus r আৰু হ'ব তোমাৰ n plus k minus r plus 1 সো এইটো পামে কিন্তু লগতে মুক এই উপৰৰ টাৰ্মটোৰ পৰা জেনাৰেল টাৰ্ম পাব পাৰো উপৰৰ টাৰ্মৰ পৰা মুক x to the power k minus r লাগে তো k minus r লাগিলে মই 2 প্লাস কৰি দিলে কাম শেষ
ওপৰ টাৰ্মৰ পৰা যদি মোক লাগে মই এটা 2 প্লাস কৰিলে হ'ব ওপৰ টাৰ্মটো মই এনেকৈ লিখিব পাৰো নেকি চাবা আৰৰ ঠাইত মোক কি লাগে আৰৰ ঠাইত মই কি লিখিলে পাই যাম r - 2 যদি লিখো মই কি পাম এই ফার্স্ট টার্মটো এই r অর ঠাইত যদি r - 2 লিখো মই k - r পাম নে r - 2 লিখলে 2 2 cancel হবে yes so r - 2 মই so a r - 2 তো ইয়াত তোমাৰ আহিব k - r r অর ঠাইত যদি r - 2 লয় এটো হৈ যাব r + 2 ব্র্যাকেট খুলি দিলে আৰু ইয়াতে হৈ যাব তোমাৰ k - r ইয়াতে +2 - 1 হল this term plus this term equal to 0 so general term of coefficient এটো পাইছো এটো ক্লিয়ার হৈছে নাই আৰু এবাৰ কৈ দি আছো general term of coefficient টো উলাবৰ কাৰণে তোমালোকে চোৱা second term of পৰা x to the power k - r টো বহুত ইজিলি উলাই গল first term of পৰা মোক x to the power k - r লাগে যদি x to the power k - r লাগে মই 2 টো গায়ব কৰিব লাগিব 2 গায়ব কৰিবৰ কাৰণে তুমি r অৰ ঠাইত r - 2 বহাই দিয়া r অৰ ঠাইত যদি r - 2 বহাই দিয়া ব্র্যাকেট খোলাৰ পিছত তো r + 2 বনি যাব বনিলে 2 খাই পেলাব তুমি আকৌ x to the power k - r পাই যাম হেকাৰণে মই r সব r অৰ ঠাইত মই r - 2 বহাইছো r অৰ ঠাইত r - 2 এইটো ব্র্যাকেটৰ ভিতৰটো r অৰ ঠাইত r - 2 আৰু সেকেন্ড ব্র্যাকেটটো r অৰ ঠাইত r - 2 বহাই দিছো সো মই এইটো ফাইনাল এক্সপ্ৰেশন পালো মানে এই সব r কে - টো কনস্ট্যান্ট হৈ থাকিব না k এর কি কনস্ট্যান্ট হ'ব মানে পাওয়ারটো কে টো কে থাকিব k - 2 বা k + 2 আমি লব নোৱাৰো না না আমি r লগত খেলিম কিউকি r আমাৰ হাতত আছে হুম k এর ভ্যালু n k এর ভ্যালু ডিপেন্ড করবে ডাইরেক্টলি n এর উপর যদি তোমাক n দি দিব নিউমেরিক্যালটো হুম তো k লৈ আমি খেলিব নোৱাৰো আমাৰ ওচৰত খেলিবলৈ আছে r যোনটো ভেৰিয়েবল হৈ আছে সেইটো কাৰণে ঠিক আছে ওকে তো আমি পালো a r - 2 k - r + 2 k - r + 2 - আচ্ছা এইটো তো +1 হৈ যাব +1 প্লাস k - r k - r + 1 ইয়াৰ পৰা ar টো ওলোৱা ar কিমান হয় ar যদি ওলোৱা ar হ'ব তোমালোকৰ মাইনাস ফ্ৰেকশন আহিব ফ্ৰেকশন আহিলে ওপৰত হল তোমালোকৰ ar ঠিকে আছে ওপৰত আহিব তোমালোকৰ k - r ঠিক আছে ওপৰত আহিব তোমালোকৰ k - r + 2 আৰু আহিব k - r + 1 আৰু তলত আহিব তোমালোকৰ n - k + r আৰু ইয়াতে আহিব তোমালোকৰ n + k - r + 1 সো এইটো আহে নাই সো জাস্ট রাইট সাইডে লৈ গুছি যোৱা a r - 2 টার্মটো রাইট সাইডে লৈ যোৱা আৰু ইয়াতে তোমাৰ a r - 2 আহিব a r - 2 থাকি যাব so this is a general term ইয়াতে তোমাৰ r ভ্যালু কোৰ পৰা আৰম্ভ হ'ব r ভ্যালু হ'ব তোমাৰ 2 3 4 এনেকে so on ঠিক আছে so this is a general term any doubt till here okay এটা তোমালোকে কি কৰা 2 4 ইভেন্ট টার্মস খিনি আমি পিছত কৰিম ইভেন্ট টার্মস এটা নকৰো আমি ইভেন্ট টার্মসৰ কথা আছে
क्योंकि আমাৰ ওচৰত k দুটা ভ্যালুজ আছে n আছে আৰু -n+1 আছে আমি দুটা কেস কৰিম হেতু এটা নকৰো তোমালোকে এটা কাম কৰা ইয়াৰে পৰা তোমালোকে a3 উলোৱাচোন পুটিং r equal to 3 a3 ভ্যালু উলোৱাচোন a3 উলোৱা আৰু a5 উলোৱা a3 আৰু a5 ৰ ভ্যালু কম এক্সপ্ৰেশনস কম সবা a3 যদি উলাব লাগে তুমি r ৰ ঠাইত বহাব লাগিব 3 লেফট হ্যান্ড সাইডে যদি r ৰ ঠাইত 3 বহাইছে রাইট হ্যান্ড সাইডেও r ৰ ঠাইত 3 ফ্র্যাকশনৰ পার্ট কিনো বাদ দিলো a ৰ লগত আছে তোমাৰ r - 2 তাৰমানে a3 - 2 3 - 2 মানে 1 অলপ আগতে আমি a1 ৰ ভ্যালু কি পালো 0 তো জিহে মাল্টিপ্লাই নকৰা তুমি a3 কি পাই যাবা 0 Similarly, a5 যদি কৰা a5 কৰিলে 5 - 2 3 a3 তো 0 হৈ আছে সো a5 কি হৈ গল odd term kita 0 odd terms 0 odd terms উৰি গল odd termৰ কাম নাই ঠিক আছে এতিয়া আমি খেলাটো খেলিম উইথ দা ইভেন্ট টার্মস এই ইভেন্ট টার্মস বুলি কোনতে আমাৰ দুটা কেস আহি যাব এটা যত k ভ্যালু আমি n লব লাগিব n আছিল -n আছিল k ভ্যালু n আছিল আৰু k ভ্যালু লব লাগিব -n+1 দুটা কেসেস আমি ঠিক আছে ইয়ালৈকে লিখি ল তো ইয়াত লাষ্টত তোমালোকে লিখিব পাৰা এনেকে therefore a1 equal to a3 equal to a5 equal to ... equal to 0. That means all the odd terms tends to 0. So odd term 0 হৈ গল আমাৰ हेलो हेलो सर मैं एकदम আগত যে একদম ফার্স্টত মানে এটা লাইন বুজা নাই স্যার একদম ফার্স্টত স্যার কোনটো এটা ফৰ্মুলা দা স্যার কৰি তুমি কোৱা কোনটো লাইন স্যার এই আপুনি যে ইকুৱেশনটো লিখাৰ পিছত যোনটো সামেশন আৰু এ আৰ কমন লৈছে যে স্যার তো সেই লাইনটোত স্যার আপুনি ব্ৰেকেট সামেশন আৰু এ আৰ লাইন এ আৰ কমন লৈ পিনে ব্ৰেকেটত k - r ফিৰ তাৰ পিছত k - r - 1 তাৰ পিছত x টু দি পাৱাৰ k - r - 2 তাৰ পিছত প্লাস সেকেন্ড ব্ৰেকেট দি পিনে n+1 মাইনাস k - r ব্ৰেকেটত k - r - 1 আকৌ -2k -2 r তাৰপিছত স্যার ব্ৰেকেট দি পিনে আকৌ x টু দি পাৱাৰ k - r থার্ড লাইনটো যোনটো এইটো স্যার বুজা নাই প্লাস -2 টু কত যায়গে স্যার কোনটো তাৰ পিছৰ লাইনটো স্যার -2 টু কত যায়গে স্যার ও তার পিছৰ লাইনটো আচ্ছা ঠিক আছে তুমি চোৱা এই তোমাৰ যোনটো টার্ম আছে -k - r k - r - 1 -2k - r আছে ঠিক আছে n+1 টো বাদ দিয়া বাকি দুটা টার্ম চোৱা এই দুটা টার্মত k - r কমন আছে দেখিছা নে k - r k - r -1 -2k - r তোমাৰ k - r কমন আছে তাতে k - r যদি কমন লও তোমাৰ কি থাকি যাব k - r -1 + 2 স্যার +2 সেইটোৱে ঠিক আছে +2 আৰু -1 গুচি গৈ পেলাই +1 হৈ যায় +1 ঠিক আছে ঠিক আছে ওকে সো আমাৰ অড টার্মসৰ কাম হৈ গল এতিয়া আমি ইভেন্ট টার্মসৰ কাম কৰিম তো ইভেন্ট টার্ম কৰিবৰ কাৰণে এইবিলাক বাকি সব আতৰাই দিও বাকি সব আমাৰ দৰকাৰ নাই আচ্ছা তো এতিয়া আমাৰ ওচৰত আছে a আৰু এটো ভ্যালু আছে a আৰু আমি এক্সপ্ৰেশন পাই থোৱা আছে নাও লেট আস গো টু কেস 1 কেস 1 আমাৰ কি কৈছে k ভ্যালু কিমান কৈছে k = n ঠিক আছে তো এই এক্সপ্ৰেশনটো যোনটো আমি ar = a এক্সপ্ৰেশনটো পাইছো এই এক্সপ্ৰেশনটো তোমালোকে k এর ভ্যালু 1 পুট কৰি দিয়া
n sorry k value n put kora so etu hoi jabo tumalokor n etu hoi jabo tumalokor n etu n minus n etu k value n তো ইয়াক যদি সলভ কৰা নেক্সট লাইনত তোমালোকে পাবা এই গুটেখিনি অলমোস্ট সেম থাকিব তো গুটেখিনি যদি সলভ কৰি দিও n এখিটো r হৈ গল এইখিনি কাম নাই এটো হৈ গল r ইয়াতে হৈ যাব তোমালোকৰ টুৱাইস n So we get the final expression for AR. AR equal to n minus r plus 2 n minus r plus 1 divided by r twice n minus r plus 1. Any doubt in this? Ekdom simple mathematics. Yes, sir. Clear now? Acha, therefore, ite tumaloke ulwa A2 ite even terms ke ulwa. Now let us find out the even terms. So r value tumaloke put kori dia 2. A2 r value যদি 2 put কৰো মই এখানে অলপ কপি পেস্ট মাৰিব পাৰো অপচন আছে মোৰ ওচৰত কম্পিউটাৰ কৰি আছো তো আচ্ছা r value যদি 2 put কৰো ইয়াতে আহি গল 2 r value 2 ইয়াতে আহি গল 2 r value 2 ইয়াতে আহি গল মোৰ 2 r value 2 ইয়াতে আহি গল মোৰ 2 r value 2 ইয়াতে আহি গল মোৰ 2 চাই ল মিলাই ল নিজৰ লগত So ultimately this is equal to minus तो ওপৰত থাকি গল মোৰ n আৰু n minus 1 থাকি গল তলত থাকি গল মোৰ 2 আৰু থাকি গল এইটো 2n minus 1 আৰু এইফালে থাকি গল মোৰ a হৈ গল this is my a2 হল Yes, a2 যদি হৈ গল নেক্সট তোমালোকে a4 ওলোৱা A4 ওলোৱা A4 তোমালোকে হেৰি কৰা k এর ভ্যালু 4 বহাচোন বহাই পেলাই সলভ কৰা কিমান আহে চোৱা ফাইনাল এক্সপ্ৰেছন মোক কোৱা So মই যদি এবার r value to 4 then this becomes 4 then this becomes 4 it2 হয়ে যায় 4 আর it2 হয়ে যায় 4 so ইয়াৰ পৰা মই কি পাম minus 2. Minus 3. which implies a4 equal to minus উপৰত থাকি গল মোৰ n minus 2 n minus 3 n minus 2 আৰু n minus 3 তলত থাকি গল মোৰ 4 Twice n 4 multiplied by twice n minus 3 minus 3. আৰু ইয়াতে মোৰ থাকি যাব a2 হৈ যাব না Yeah. a2 টো অলৰেডি ভ্যালু পাইছোই মই a2 ভ্যালুটো বহাই দিব পাৰো a2 ভ্যালু যদি এইটো বহাই দিও এটা মাইনাস মাইনাস প্লাস হৈ যাব চাগে সো মাইনাস উৰি যাব তো হেতু যদি বহাই দিয়ে তোমালোকে ইয়াতে পাবা ওপৰত আহি যাব n minus 1 n minus 1 n তলত ডিভাইডেড বাই এইটো হ'ব টুৱাইস n minus 1 আছিল নেকি ফাইনালি ইউ কেন ক্লিক নট ইয়াতে মই একো কৰা নাই a2 এটা আহে সেই a2 এক্সপ্ৰেছন মই ডাইৰেক্ট বহাই দিছো অকমান দেখাত ধুনিয়া কৰিবৰ কাৰণে এটো n minus 3 টো আগত লিখা n minus 2 টো পিছত লিখা এটা সিরিজ যেন লাগে দেখাত তেতিয়া n minus 3 n minus 2 n minus 1 ইয়াতে আৰু এটা বস্তু থাকিব 2 এটা মাল্টিপ্লাই হ'ব a not a2 ভ্যালু যেটা বহাইছা 2 into 4 হ'ব কি a2 তোমাৰ এটা 2 তলত আছে ন সেই 2 মাল্টিপ্লাই কৰিব লাগিব ইয়াৰ লগত সো 2 এটা মাল্টিপ্লাই হ'ব
Clear till here? কাৰোবাৰ কিবা ডাউট আছে যদি কোৱা, এইকেইটা একদম ফাইনেল ষ্টেপত যাম। Nice, sir. নাই ছাৰ। Okay, good. So এতিয়া therefore finally একেবাৰে লাষ্ট এতিয়া আমাৰ ফিনিশিং টাচ দিও। Therefore y আমাৰ কি লৈছিলো, y আমাৰ আছিলে y equal to summation r equal to 0 আৰু ওপৰত আছিলে মোৰ infinity r equal to 0 to infinity, আৰু ইয়াতে মই লৈছিলো a r লৈছিলো আৰু x to the power মই লৈছিলো k minus r লৈছিলো। ঠিক আছে, কিন্তু এই কেছটোত আমি k এর ভ্যালু কি লৈ আছো, n লৈ আছো, সো k এর ঠাইত মই লিখিম n। হল, k minus r হ'ব লাগিছিল, কিন্তু আমাৰ কেছটো k আমি 1 n লৈ লৈছো। সো গতিকে y ইকুয়াল টু ইয়াক এক্সপান্ড কৰি এক্সপান্ড যদি কৰা তোমালোকে পাবা a naught x to the power n plus a1 x to the power n minus 1, then plus a2 x to the power n minus 2 plus a3 x to the power n minus 3 plus and so on গৈ থাকিম। এই a4 টো লৈ লওঁ, a4 ওলাইছো তো আমি, a4 টো লৈ লওঁ, a4 x to the power n minus 4 n plus dot 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 গৈ থাকিব। ঠিক আছে, তো এতিয়া আমাৰ কাম হল যে আমি ভ্যালুজ খিনি বহাব লাগে। সো আমি যদি which implies লিখো, সো y equal to ফার্স্ট টার্মটো একে থাকিব, এটো a naught এ থাকিব, a naught x to the power n থাকিব, a10 যে লিখিব দৰকাৰ নাই, আৰু a টোৰ ভ্যালু অলৰেডি মই ওলাইছো, a টো আমি কি পাইছো, a টোৰ ভ্যালু আমি এটো পাইছো, তো a টোৰ ভ্যালু বহাই দিব পাৰো ইয়াতে। তো a2 equal to minus n minus 1 divided by 2 2n minus 1 a naught আৰু লগতে x to the power n minus 1। হল, তাৰপিছত তোমাৰ a3 কাম নাই, আকৌ a4 বহাব পাৰো। সো a4 টো বহাই দিও, a4 টো প্লাস আছিলে, প্লাস লিখি দিলে a4 এর ভ্যালু লৈ আহা, কন্ট্রোল, সো ইয়াক বহাই দিয়া ইয়াতে। ঠিক আছে, আৰু x ৰ পাৱাৰটো কিমান থাকিব, x to the power n minus 4, আৰু বাকিখিনি টার্ম সো অন, বাকিখিনি টার্ম ডট 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 গুচি থাকিব, বাকিখিনি টার্ম গৈ থাকিব। ছাৰ এইটোৰ কাৰণে x to the power n minus 2 নহ'ব নেকি? Oh yes, n minus 2, sorry, হৈ গল। এতিয়া এই গোটেইকেইটা টার্মৰ পৰা তুমি কি কৰা, নেক্সট স্টেপত তোমালোকে a নট কমন লৈ লোৱা। সো a নট সবতে আছে, সো a নট টো কমন লোৱা। এইখিনি সো যদি a নট কমন লয় তো x to the power n minus 4 হয় প্লাস to the power, আচ্ছা a নট যদি কমন লোৱা তো a নট ইয়াৰ পৰা আঁতৰাই দিও, so take a not common,
So এইটো টার্ম আহে নেকি a not common হলে x to the power n minus n minus 1 divided by 2 2n minus 1 x to the power n minus 2 আচ্ছা এইটো সেই টার্মত লিখিব পারে কিন্তু ঠিক আছে সো এইটো টার্ম সো দিস ইজ নিয়ার বাই ইয়ালোকে আহিছে সবৰ I just Yes, sir. Yes. আগৰ গোটেইখিনি মই কাটি পেলাম আগৰ কিন্তু দৰকাৰ নাই Okay. So ito আমি পালো ঠিক আছে এতিয়া ইয়াতে সবতকে ইম্পর্টেন্ট পয়েন্ট পুট এই a নট যে আছে a নট তো কনস্ট্যান্ট হয় a নট এর ভ্যালু লো আমি if a নট যদি আমি এইটো পুট করি a নট ইকুয়াল টু আমি পুট কৰিছো 1.3.5. আৰু 2n minus 1 divided by n যদি এইটো তুমি পুট কৰি দিয়া তেতিয়া হলে y কি পাবা therefore y আহি যাব just a নট ভ্যালু এইটো পুট কৰি দিয়া ঠিক আছে এখিনি পুট কৰি ঠিক আছে a নট ঠাইত মই বহাই দিলো 1 into 3 into 5 dot 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 twice n minus 1 divided by n multiplied by x to the power n minus n minus 1 divided by 2 twice n minus 1 x to the power n minus 2 and so on terms ঠিক আছে এই যে y2 পালা this y is denoted by a symbol এই y2 কে একটা symbol রে ডিনোট করা হয় this y is এই গুটেইখিনি টার্মস এ পালো যখন আমি y কৈ আসলো this is denoted by the term by the symbol pn of x and this is called Legendre's polynomial of first kind এইটো Legendre polynomial clear any doubt in this এনটার ভ্যালু যদি আমি এইটো বহাই দিও যটো আমি কইছো 135 twice n minus 1 লকে ডিভাইডেড বাই n তেতিয়া হলে যটো তুমি y এর ভ্যালু পাবা এক্সপ্রেশন পাবা কি ইয়াতে n লৈ ভেরি হৈ আছে সো n এর ভ্যালু 1 0 বহালে তুমি ফার্স্ট পলিনোমিয়াল 1 বহালে সেকেন্ড পলিনোমিয়াল এন্ড সো অন 1 2 3 4 বহাই যাবা ফার্স্ট পলিনোমিয়াল সেকেন্ড পলিনোমিয়াল থার্ড পলিনোমিয়াল এনেকে পাই পাই গৈ থাকিব তোমালোক ঠিক আছে and this is called Legendre's polynomial of first kind কোৱা তুমি কি ক'ব ওলাইছিলা নহয় স্যার মই সুধি আছিলো স্যার এইটো কি লেজেন্ডাৰী পলিনোমিয়াল তাৰপিছত কি ক'লে of first kind Legendary polynomial of first kind প্ৰথম ধৰণৰ Legendary polynomial আমি কেস 1 কৰিছো k n লৈ পেলাই এইটো পাইছো k যেতিয়া তুমি -n+1 টো লবা তেতিয়া তুমি পাবা Legendary polynomial of second kind ঠিক আছে ঠিক আছে লিখি দে লাস্ট লাইন লিখি লো আয়াতে this is Legendre's polynomial of degree n and degree n of first kind Legendary polynomial of first kind of degree n okay এটা তোমালোকে কি কৰা কেস 1 যেনেকে তোমালোকে কৰিছা সিমিলারলি কেস 2 কৰা কেস 2 তোমালোকে k -n+1 বহাই প্লে আকৌ ar উলৱা a2 উলৱা a4 উলৱা আকৌ y বহোৱা আকৌ উলৱাচোন গুটেখিনি কৰা এতিয়া মাসু কেস 2 তোমালোকে কৰা এতিয়া
জেনাৰেল টাৰ্মটো এইটো আহিছে নেকি চোৱা জেনাৰেল টাৰ্ম AR equal to minus n minus r minus 1 into n plus r divided by r twice n plus r plus 1 AR minus 2 এইটো আহিছে নে স্যার অহা নাই আপোনালোকে আহা নাই আহিছে আহিছে sir. আহিছে এই আগফালে মাইনাসটো নাই দেই ও তেন্তে ঠিক আছে তেন্তে ঠিক আছে কপি পেস্ট কৰোঁতে এটা দুটা ভুল হৈ যাবে বা ওকে সো এই যে 2 বহাই দিও সো 2 হল আৰু ঠাই 2 হল এইটো 2 হল তাৰপিছত এইটো হৈ গল 2 তাৰমানে আমি পালো ইকুৱেল টু আমাৰ ওপৰত আহি গল n plus 1 ইয়াতে আহি গল n plus 2 তলত আহি গল তোমালোকৰ r আৰু এইটো হল twice n plus 3 আৰু a naught Similarly, তোমালোক A4 to কৰা A4 ৰ ফাইনাল এক্সপ্ৰেছন মই কৈ দিওঁ এইটো ঠিকে আহিছে n plus 1 n plus 2 divided by r over 2 বহাইছো ন 2 twice n plus 3 আৰু a naught so this is your A2 similarly A4 আহিব এইটো সব প্লাস হৈ যাব এবাৰ এইটো প্লাস 3 হৈ যাব এতে প্লাস 2 হৈ যাব plus 3 plus 2 আৰু এটা এক্সট্ৰা টাৰ্ম এটা আহিব plus 4 আহিব লাগে সকে n plus 4 n plus 3 n plus 2 n plus 1 এবাৰ n নাহে there won't be n আৰু তলত হ'ব তোমাৰ 2 into 4 into twice n plus 3 হ'ব আৰু twice n plus 5 হ'ব A4 আহিছে নেকি চোৱা আহিছে আহিছে বস এটা হোয়াইট পুট কৰি দিয়া তোমালোকে যদি হোয়াইট পুট কৰি দিয়া এইটো ভ্যালু তো হোয়াইট পুট কৰি সো তুমি কমন ললে তোমাৰ ফাইনাল এক্সপ্ৰেছন তুমি কিবা এনেকে পাবা চোৱা পুট কৰি দিলে দেন a0 টো কমন লৈ ল সো আৰু x to the power n আসলে যোৱাবাৰ এবাৰ minus n minus 1 হৈ যাব সো minus n minus 3 ইয়াত আহি গ'ল মোৰ n plus 1 আৰু n plus 3 স্যার মোক হেতু A4 দেখাওকচোন হা A4 A4 টো চোৱা মিলিছে ঠিক আছে তো এইটো হৈ গ'ল তোমাৰ ইয়াতে প্লাস এটা আহিব so n plus 1 n plus 3 divided by 2 twice n plus 2 n minus 3 তাৰপিছত ইয়াতে তোমাৰ এটা n minus 4 কমন আহিব লাগে এটা এক্সট্ৰা টাৰ্ম আহিব n plus 4 তাৰপিছত এইটো হৈ যাব n plus 3 এইটো হৈ যাব n plus 2 এইটো হৈ যাব n plus 1 n গুচি যাব n নাথাকে তাৰপিছত এই ইয়াৰ পাৱাৰটো চেঞ্জ হ'ব এইটো minus n minus 5 হৈ যাব লাগিব তলত তোমাৰ 2 into 4 এবাৰ হ'ব twice n plus 3 আৰু twice n plus 5 আহিছে ইয়ালৈকে চোৱা এই এক্সপ্ৰেছনটো আহিছে নে ঠিক আছে হৈছে এইটো হৈছে আচ্ছা এইবাৰ আমি এই নটা ভ্যালু এইটো পুট নকৰো এই নটা ভ্যালু আমি চেঞ্জ কৰিম এইবাৰ আমি এই নটা পুট কৰিম ভ্যালু যোৱাবাৰ আসলে 135 নিউমেৰেটৰ আছিল তো এইবাৰ 135 তুমি দিয়া দিব আৰু ডিনোমিনেটৰ আসলে n এইবাৰ তুমি নিউমেৰেটৰত কৈ দিয়া n
ঠিক আছে কৰি পেলাই তুমি পুট কৰা যদি পুট কৰা তুমি পাবা y equal to a নটৰ ঠাইত এইখিনি বহাই দিয়া হৈ গল এই যে পালো আমি এই y টো এতিয়া আমি নতুন সিম্বলৰে ডিনোট কৰিম qn of x and qn of x is called Legendre polynomial of second kind this is the second kind ঠিক আছে any doubt in this so finally y বুলি যদি ক'ব যাও y আহিব তোমাৰ constant এটা লব then p pn of x plus next constant 2 c2 and you have qn of x so that is your solution y